মৰিগাঁৱত ভয়ংকৰ দুৰ্ঘটনাত 3 বন্ধুৰ মৃত্যু অচিনাক্ত বাহনে মহতিয়াই নিলে 3 বাইক আৰোহী দুৰ্ঘটনাত থিতাতে মৃত্যু হয় 2 বন্ধুৰ জিএমচিএইচত মৃত্যু হয় আন এজন যুৱকৰ থিতাতে মৃত্যু হয় দীপমণি আৰু সাবিদ আলীৰ সাজিদুল ইছলাম নামৰ যুৱকজনৰ মৃত্যু হয় জিএমচিএইচত ঈদ খাই বাইকত ঘৰলৈ উভতি আহিছিল 3 বন্ধু আৰু তেনে সময়তে সংঘটিত হল এই হুকাবহ পথ দুৰ্ঘটনা এখন বাইকত 3 জন বন্ধুৱে একেলগে আহি আছিল আৰু তেনে সময়তে দুৰ্ঘটনাত পতিত হৈ 3 জন বন্ধুৱে হেৰুৱালে প্ৰাণ মৰিগাঁৱত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা অচিনাক্ত বাহনে মহতিয়াই থৈ যায় 3 বাইক আৰোহীক য'ত থিতাতে 2 বন্ধুৰ মৃত্যু হয় আৰু জিএমচিএইচত মৃত্যু হয় আন এজন যুৱকৰ নিহত কেইজন হৈছে দীপমণি আৰু সাবিদ আলী লগতে সাজিদুল ইছলাম নামৰ যুৱকজনৰ মৃত্যু হয় জিএমচিএইচত ঈদ খাই বাইকত ঘৰলৈ উভতি আছিল 3 বন্ধু মৰিগাঁৱৰ পৰা আমাৰ সাংবাদিক পৱনজ্যোতি ডেকাৰ সৈতে সংযুক্ত হৈছো পৱন এক হুকাবহ পথ দুৰ্ঘটনায় প্ৰাণ ললে 3 জনৰ অচিনাক্ত বাহনৰ খুন্দা কি তথ্য আছে শেহতীয়াকৈ নিশ্চয়কৈ জয়ন্ত নগাঁও মৰিগাঁও সংযোগী পথ চহৰ সোণাৰী গাঁও বুলি কোৱা ঠাইটুকুৰাত আচলতে নিশা সংঘটিত এক ভয়ানক দুৰ্ঘটনা আৰু দুৰ্ঘটনাত থিতাতে 2 জনৰ মৃত্যু হোৱাৰ পিছত এজনক আচলতে ততাতৈয়াকে গুৱাহাটীলৈ লৈ যোৱা হয় যদিও এই যুৱকজনো তাত মৃত্যু হয় এতিয়া এই সবতে আচলতে শোকৰ ছাঁ পৰিছে কিয়নো ঈদৰ এইখিনি সময়ত আচলতে আনন্দ উল্লাসৰ মাজত এই ঘটনা সংঘটিত হোৱাৰ পিছত এই যি মৰিমুছলমান গাঁৱৰ ৰাইজ এই মৰিমুছলমান ৰাইজ শোকত ভাঙি পৰিছে কিয়নো এই 3 জনকৈ তেজাল যুৱকে আচলতে অকাল মৃত্যু খাবতিবলগীয়া হ'ল তাৰ বাবে আচলতে সমগ্ৰ অঞ্চলতে শোকৰ ছাঁ পৰিছে আৰু জনামতে আচলতে যিসমূহ উদণ্ড আচলতে গাড়ীৰ চালক এই গাড়ীৰ চালকে মহতিয়াই থিতাতে নিহত কৰা এই ঘটনাই আচলতে সহজভাৱে ল'ব পৰা নাই আৰু পৰৱৰ্তী সময়ত নিশ্চয়কৈ আচলতে কোনে এই দুৰ্ঘটনাটো সংঘটিত কৰিলে বা কেনেদৰে এই দুৰ্ঘটনাটো সংঘটিত হ'ল তাৰ তদন্তৰ বাবে আচলতে আৰক্ষীক দাবী জনাইছে এই গাঁৱৰ ৰাইজে আৰু পৰৱৰ্তী সময়ত নিশ্চয়কৈ এই ঘটনাই কি ৰূপ লয় সেয়া সময়েহে ক'ব জয়ন্ত ধন্যবাদ পৱন